ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে 10 বাজি পাৰ হৈছে। 10 বজাৰ পৰাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লাখপতি বাইদেউৰ একাউণ্টত ধন সোমাইছে। 10,000কৈ ধন চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল আৰু এই 10,000কৈ ধন সোমাইছে লাখপতি বাইদেউৰ একাউণ্টত। কোনকেইখন জিলাৰ কোনটো ব্লকত কোনসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে এই লাখপতি বাইদেউৰ বাবে প্ৰতিখন জিলাৰ তালিকা ব্লক ৱাইজত এই মুহূৰ্তত আহি পৰিছে। আমি প্ৰতিটো ব্লকৰ সবিশেষ তালিকা এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। ৰাজ্যৰ প্ৰতিখন জিলাৰ সামগ্ৰিক প্ৰতিটো তথ্য আহি পৰিছে। আমি প্ৰতিখন জিলাৰ তথ্য এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। প্ৰথমতে বজালী জিলাৰ তথ্য দেখুৱাইছোঁ। বজালী জিলাৰ দুটাকৈ ব্লক আছে, বজালী ব্লক আৰু ভৱানীপুৰ ব্লক। বজালীৰ ভৱানীপুৰ ব্লকত টোটেল ফৰ্ম কালেক্ট হৈছিল 20,736খন আৰু ইয়াৰে এপ্ৰুভ হৈছে 19,374খন। ফৰ্ম ৰিজেক্ট হৈছে 1,362খন। এনেকৈ আপুনি প্ৰতিখন জিলাৰ তথ্য এই মুহূৰ্তত লাভ কৰিব। ৰাজ্যৰ প্ৰতিখন জিলাৰে প্ৰতিটো ব্লকৰে তথ্য এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে। এটা বিশেষ ৱেবছাইটত আপুনি যাব লাগিব। এই বিশেষ ৱেবছাইটটো আমি দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, এই বিশেষ ৱেবছাইটটো আপুনি এইদৰে চাৰ্চ কৰিলেই এখন ডিষ্ট্ৰিক্ট ৱাইজ ডাটা লিষ্ট আপুনি লাভ কৰিব আৰু এই ডাটা লিষ্টখনতে আপুনি প্ৰতিখন জিলাৰ সমগ্ৰ তথ্য এই মুহূৰ্তত উল্লেখ কৰিছে। আমি এই মুহূৰ্তত জিলাকেইখন দেখুৱাৰ চেষ্টা কৰিছোঁ। উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতিখন জিলাৰ তথ্য ইয়াত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। আমি লখিমপুৰ জিলা এই মুহূৰ্তত দেখুৱাইছোঁ। লখিমপুৰ জিলাৰ 9টাকৈ ব্লক আছে। বিহপুৰীয়া, বগীনদী, ঢকুৱাখানা, ঘিলামৰা, কৰুণাবাৰী, লখিমপুৰ, নাৰায়ণপুৰ, নাওবৈচা আৰু তেলাহী। ইয়াৰ প্ৰতিটো ব্লকৰ লখিমপুৰৰ বিহপুৰীয়া ব্লকত 544খন ৰিজেক্ট হৈছে। ফৰ্ম এপ্ৰুভ হৈছে 8,171খন। 8,171গৰাকী বিহপুৰীয়া ব্লকৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ 10,000কৈ টকাৰ ধন। ঠিক তেনেদৰে বগীনদীৰ 16,730গৰাকী মহিলাই লাভ কৰিব ধন। সমান্তৰালভাৱে ঢকুৱাখানাৰ 19,466গৰাকীয়ে লাভ কৰিব মহিলাৰ লাখপতি বাইদেউৰ 10,000কৈ ধন। ঘিলামৰাৰ 13,248গৰাকীয়ে লাভ কৰিব। কৰুণাবাৰীৰ 20,973গৰাকীয়ে লাভ কৰিব। লখিমপুৰ ব্লকৰ 17,381গৰাকীয়ে লাভ কৰিব। নাৰায়ণপুৰৰ 21,290গৰাকীয়ে লাভ কৰিব। নাওবৈচাৰ 14,250গৰাকীয়ে লাভ কৰিব। তেলাহী ব্লকৰ 14,056গৰাকী মহিলাই লাভ কৰিব। ইয়াৰ কিমান ৰিজেক্ট হৈছে, কিমান এপ্ৰুভ হৈছে, কিমান কালেক্ট হৈছিলে সমগ্ৰ তালিকা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। আমি লখিমপুৰ জিলাৰ পাছত এই মুহূৰ্তত বেলেগ এখন জিলালৈ যোৱাৰ চেষ্টা কৰিম। শিৱসাগৰ জিলা, শিৱসাগৰ জিলাত 5টা ব্লক আছে। আমগুৰি, ডিমৌ, গৌৰীসাগৰ, নাজিৰা, শিৱসাগৰ। ইয়াৰে ফৰ্ম এপ্ৰুভ হৈছে, অৰ্থাৎ ইয়াৰে 7,341গৰাকী আমগুৰিৰ মহিলাই লাখপতিৰ 10,000কৈ টকা ধন লাভ কৰিব। সমান্তৰালকৈ ডিমৌৰ 21,707গৰাকী মহিলাই লাভ কৰিব। গৌৰীসাগৰৰ 18,221গৰাকী মহিলাই লাভ কৰিব। নাজিৰাৰ 17,677গৰাকী মহিলাই লাভ কৰিব। শিৱসাগৰৰ 12,817গৰাকী মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰতিখন জিলাৰে। ধুবুৰীৰ ক্ষেত্ৰত যদি কওঁ, আমি ধুবুৰী জিলাৰ তথ্য মুহূৰ্তত দিছোঁ। ধুবুৰী জিলাত সৰ্বমুঠ আছে 11টাকৈ ব্লক। ধুবুৰীৰ ব্লককেইটা হৈছে আগমনী, বিলাচীপাৰা, ব্ৰিচিংজাৰুন, চাপৰ, দেৱীতলা, গৌৰীপুৰ, গোলকগঞ্জ। এনেকৈ 11টা ব্লক আছে ধুবুৰী জিলাত। ইয়াৰে আগমনী ব্লকৰ 14,797গৰাকী মহিলাই লাভ কৰিছে এই আঁচনিৰ ধন। এপ্ৰুভ হৈছে আৰু প্ৰতিটো ব্লকৰ তথ্য এই মুহূৰ্তত জনাইছে। আমি জিলাকেইখন পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম। এয়া দেখিছে বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চাপৰ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট। সমান্তৰালকৈ কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, মানকাছাৰ, শ্ৰীভূমি, তামোলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। 35খনকৈ জিলা। এই 35খন জিলাৰ প্ৰতিটো ব্লকৰ নাম ইয়াত উল্লেখ আছে। আমি এই মুহূৰ্তত তিনিচুকীয়া জিলাখন চিলেক্ট কৰিছোঁ। তিনিচুকীয়াৰ 7টাকৈ ব্লক আছে। এই 7টাকৈ ব্লকত কোন কেইগৰাকী মহিলাৰ
একাউণ্টত এপ্ৰুভ হৈছে কোন কেইগৰাকী মহিলাই লাভ কৰিব এই আঁচনিৰ ধন আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ আমি তিনিচুকীয়াৰ পৰা বেলেগ এখন জিলালৈ যোৱাৰ চেষ্টা কৰিম আমি ডিব্ৰুগড় জিলাখন এই মুহূৰ্তত বিচাৰিছোঁ ডিব্ৰুগড় জিলা এখন ডিব্ৰুগড়ৰ 7টাকৈ ব্লক আছে টিংখং টেঙাখাট পানীতোলা লাহোৱাল খোৱাং জয়পুৰ আৰু বৰবৰুৱা এই 7টাকৈ ব্লক আছে ডিব্ৰুগড় জিলাত ডিব্ৰুগড় জিলাৰ বৰবৰুৱা ব্লকত 17,208 গৰাকী মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন সমান্তৰালকৈ জয়পুৰত 18,489 গৰাকী মহিলাই লাভ কৰিব 10,000 টকা খোৱাঙৰ 20,899 গৰাকীয়ে লাভ কৰিব ইয়াত যদি আমি এপ্ৰুভখিনিৰ সমান্তৰালকৈ যদি আমি চাওঁ 611 গৰাকীৰ কিন্তু ৰিজেক্ট হৈছে ইয়া বৰবৰুৱা ব্লকৰ জয়পুৰ ব্লকৰ 1,634 গৰাকী মহিলাৰ ৰিজেক্ট হৈছে সকলোৱে যদি কয় তেল পাইছে আমি কিয় পোৱা নাই ইয়াৰ ৰিজেক্টটো হৈছে ৰিজেক্ট লিষ্টখনো তেওঁলোকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰিছে পানীতোলা ব্লকৰ কিমান পাইছে আমি পানীতোলা ব্লকৰ 9,406 গৰাকীয়ে পাইছে পানীতোলা ব্লকৰ টেঙাখাটৰ পাইছে 17,614 গৰাকী মহিলাই প্ৰতিখন জিলাৰ প্ৰতিটো ব্লকৰ তথ্য এই মুহূৰ্তত আমি জনাইছোঁ আমি আৰু এখন জিলা এই মুহূৰ্তত চাম আমি যোৰহাট জিলাখন এবাৰ সিলেক্ট কৰিছোঁ আমি এই মুহূৰ্তত যোৰহাট জিলাখন এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যোৰহাটৰ 6টাকৈ ব্লক আছে যোৰহাট চেণ্ট্ৰেল যোৰহাট ইষ্ট কলিয়াপানী নৰ্থ ইষ্ট যোৰহাট আৰু তিতাবৰ ইয়াত যদি চাওঁ যোৰহাট চেণ্ট্ৰেলৰ আৰু যোৰহাটৰ কথা যদি এই মুহূৰ্তত আমি কওঁ 25,692 যোৰহাট ব্লকৰ মহিলাই লাভ কৰিব 10,000 টকা যোৰহাট চেণ্ট্ৰেলৰ 12,633 গৰাকী যোৰহাট ইষ্টত 12,105 গৰাকী কলিয়াপানীত 11,433 গৰাকী নৰ্থ ৱেষ্ট যোৰহাট 22,727 গৰাকী তিতাবৰত হৈছে 23,383 গৰাকী এয়া প্ৰতিখন জিলাৰ তথ্য মুহূৰ্তত সামগ্ৰিক তথ্য মুহূৰ্তত আমি জনাইছোঁ অকল জিলা ভিত্তিতেই নহয় ডিষ্ট্ৰিক্ট ভিত্তিতে ডিষ্ট্ৰিক্ট ৱাইজেই নহয় আমি ব্লক ভিত্তিত ব্লক ৱাইজ তালিকা এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ মাজুলীত চেষ্টা কৰিছোঁ মাজুলী আৰু উজনি মাজুলী দুটাকৈ ব্লক আছে মাজুলীত ইয়াৰে ফৰ্ম এপ্ৰুভড হৈছে 17,582 গৰাকী টোটেল ফৰ্ম ফিল আপ কৰিছিলে 19,005 গৰাকীয়ে ইয়াৰে 17,582 গৰাকী এপ্ৰুভ হৈছে আৰু 1,423 গৰাকী ৰিজেক্ট হৈছে উজনি মাজুলীত 14,005 গৰাকীয়ে ফৰ্ম কালেক্ট কৰিছিল তাৰে ফৰ্ম এপ্ৰুভ হৈছে 13,374 গৰাকী আৰু ফৰ্ম ৰিজেক্ট হৈছে 631 গৰাকী সকলো মহিলাই যে লাভ কৰিব তেনেকুৱা কোনো কথা নাই কিছুমানৰ ৰিজেক্ট হৈছে ৰিজেক্ট হোৱাখিনিয়ে কিন্তু ধন লাভ নকৰে ধন লাভৰ পৰা বিৰত থাকিব আৰু এই মুহূৰ্তত আমি আৰু এখন জিলা এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ উজনিৰ আৰু এখন জিলা আমি মুহূৰ্তত দেখুৱাম আমি নগাঁও জিলাক ধৰিছোঁ এই মুহূৰ্তত নগাঁও জিলাত সৰ্বমুঠ 13টাকৈ ব্লক আছে এই 13টা ব্লকৰ প্ৰথমটো ব্লক হৈছে বাজিগাঁৱত 14,190 গৰাকীৰ এপ্ৰুভ হৈছে বৰহমপুৰত 9,830 গৰাকীৰ এপ্ৰুভ হৈছে বটদ্ৰৱাত 14,756 গৰাকীৰ এপ্ৰুভ হৈছে জুৰিয়াত হৈছে 16,694 গৰাকী আৰু ইয়াৰ ৰিজেক্টটোত কিমান ৰিজেক্ট হৈছে ৰিজেক্ট লিষ্টটো এই মুহূৰ্তত তেওঁলোকে উল্লেখ কৰিছে 9,837 গৰাকী ইয়াৰ জুৰিয়াত ৰিজেক্ট হৈছে টোটেল ফৰ্ম কালেকশ্যন কৰিছিল জুৰিয়াত 26,531 গৰাকীয়ে ফৰ্ম লৈছিল আৰু তাৰে 16,694 গৰাকীৰ এপ্ৰুভ হৈছে আৰু 9,837 গৰাকীৰ ৰিজেক্ট হৈছে আৰু কেইবাটাও তথ্য আছে এই মুহূৰ্তত আমি দেখুৱাম আমি তথ্যসমূহ দেখুৱাই যাম কেইবাটাও নতুন তথ্য আহি পৰিছে আমি ফুল পেজৰ তথ্যকেইটা উল্লেখ কৰাৰ চেষ্টা কৰিম আৰু ফোন কল আহিলে আপুনি নিশ্চিত হ'ব যে লাভ কৰিছে লাখপতি বাইদেউৰ ধন ইতিমধ্যে 10 বাজি পাৰ হৈ গৈছে 10 বজাৰ লগে লগে ৰাজ্যৰ প্ৰান্তে একাউণ্টত ধন সোমাইছে মহিলাৰ একাউণ্টত ধন সোমাইছে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000কৈ টকা দিব চৰকাৰে সমগ্ৰ অসমত
27 লাখ মহিলাক এই আঁচনিয়ে সামৰি ল'ব। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আমি প্ৰতিখন জিলাৰ তথ্য দি গৈছোঁ, প্ৰতিটো ব্লকৰ তথ্য দি গৈছোঁ। 10 বাজি পাৰ হ'ল ইতিমধ্যে। 10 বজাৰ পৰা একাউণ্টত ধন সোমাব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰিছিল আৰু 10 বাজি পাৰ হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহিলাৰ একাউণ্টত ধন দিব চৰকাৰে আৰু মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো ব্লকৰ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। কালিৰ দিনটোত বিহালীত যিহেতু মুখ্যমন্ত্ৰীগৰাকী নিজে উপস্থিত আছিল, বিহালীৰ মহিলাক মুখ্যমন্ত্ৰীৰ উদ্যোগত ধন বিতৰণ চেক বিতৰণ কৰা হৈছে আৰু কালিৰে পৰা শুভাৰম্ভণি হোৱা এই বিশেষ আঁচনিখনৰ কোনখন জিলাত কিমান মহিলাই লাভ কৰিব আমি পুনৰবাৰ ডিষ্ট্ৰিক্ট ৱাইজ ডাটা আছে আমাৰ হাতত। এই মুহূৰ্তত আমি পুনৰ ডাটাখিনি দেখুৱাম। আমি মুহূৰ্তত ৰাজ্যৰ প্ৰতিখন জিলাৰ তথ্য এই মুহূৰ্তত আমি উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। আমি বিশ্বনাথ জিলাক এবাৰ চিলেক্ট কৰিছোঁ। বিশ্বনাথ জিলাৰ সৰ্বমুঠ 7টাকৈ ব্লক আছে। বাঘমাৰ, বাঘমৰা, বেহালী, বিশ্বনাথ, ছয়দুৱাৰ, পূব ছয়দুৱাৰ, চাকমঠা আৰু চতিয়া। এই 7টা ব্লকৰ বাঘমৰাৰ হৈছে টোটেল ফৰ্ম কালেকশ্যন কৰিছিল 11,969 গৰাকীয়ে আৰু ইয়াৰে এপ্ৰুভ হৈছে 10,076 গৰাকী, ৰিজেক্ট হৈছে 1,893 গৰাকী। বিশ্বনাথ ডিষ্ট্ৰিক্ট আমি দেখুৱাইছোঁ। আপুনি এই বিশেষ ৱেবছাইটটো মন কৰক, আমি কেমেৰাটো জুম কৰি দিয়াৰ চেষ্টা কৰিছোঁ। বিশেষ ৱেবছাইটটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আপুনি গুগলত যাওক, গুগলত গৈ এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অভিযান এই ৱেবছাইটটো চিলেক্ট কৰক। এই ৱেবছাইটটোত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পাছতে আপুনি ডিষ্ট্ৰিক্ট ৱাইজ ডাটা লিষ্টখন পাই যাব আৰু তেতিয়াই আপুনি এই বিশেষ তালিকাখন পাব। এই বিশেষ তালিকাখনত এই সমগ্ৰ তথ্য আপুনি লাভ কৰিব, আপোনাৰ অঞ্চলত কিমান মহিলাই লাভ কৰিব। এই মুহূৰ্তত ব্লক ৱাইজ ডাটা দি আছোঁ। যিহেতু দৰং জিলাৰ তথ্য এই মুহূৰ্তত আমি উল্লেখ কৰাৰ চেষ্টা কৰিম। দৰং জিলা, দৰং জিলাত 5টাকৈ ব্লক আছে। বেছিমাৰী, দলগাঁও, পশ্চিম মংগলদৈ, পূব মংগলদৈ আৰু চিপাঝাৰ। এই 5টা ব্লকত বেছিমাৰীৰ কথা যদি আমি কওঁ, বেছিমাৰীত টোটেল ফৰ্ম কালেক্ট হৈছিল 18,691খন, ফৰ্ম এপ্ৰুভ হৈছে 13,208খন আৰু ৰিজেক্ট হৈছে 5,483খন। যদি আপোনাৰ ফৰ্ম ৰিজেক্ট হৈছে, আপোনালৈ যদি ফোন নাহে, তেতিয়া কিন্তু আপুনি ধন লাভ নকৰে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে এটা বিশেষ নম্বৰৰ পৰা ফোন আহিব আৰু সেই নম্বৰটোৰ পৰা ফোন অহাৰ পাছতেই আপোনাৰ একাউণ্টত পোনপটীয়াকৈ ধন আপুনি লাভ কৰিব। নতুন তথ্য কেইবাটাও আহিছে। আমি নতুন তথ্যকেইটা ফুল পেডত এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জ্ঞাতাৰ্থে উল্লেখ কৰাৰ চেষ্টা কৰিম।